ভগ্নাংশ কেনেকৈ দশমিকলৈ ৰূপান্তৰ কৰিব লাগে ভিডিঅ'টো চাওক। কিমান এ নম্বৰটো 4825 বাই কিমান আছে 100। প্ৰথমে মই 4825 লিখিলো। তাৰপিছত তলত কিমান আছে 100। আমি লক্ষ্য কৰিম 100 এর লগত কিমানটা জিরো আছে, দুটা জিরো আছে। গতিকে আমি সফলৰ পৰা দুটা ঘৰ আগত কি দিম, দশমিকটো বহাই দিম। এক ঘৰ দু ঘৰ, দশমিকটো ক'ত হ'ব, দশমিকটো হ'ব ইয়াত। এনেকৈ দশমিকলৈ ৰূপান্তৰ কৰে। বি নম্বৰটো প্ৰথমে আমি ওপৰটো লিখিলো 36560, তলত কিমান আছে 10,000। 10,000 এর লগত জিরো কেইটা আছে, এটা দুটা তিনটা চাৰিটা। গতিকে আমি সফলৰ পৰা কি কৰিম, চাৰি ঘৰ আগত দশমিক দিম। এক ঘৰ দুই ঘৰ তিনি ঘৰ চার, এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ। গতিকে দশমিকটো ক'ত হ'ব, ইয়াত হ'ব। এনেকৈ দশমিকলৈ ৰূপান্তৰ কৰে। ভগ্নাংশ কেনেকৈ দশমিকলৈ ৰূপান্তৰ কৰিব লাগে ভিডিঅ'টো চাওক। কিমান এ নম্বৰটো 4825 বাই কিমান আছে 100। প্ৰথমে মই 4825 লিখিলো। তাৰপিছত তলত কিমান আছে 100। আমি লক্ষ্য কৰিম 100 এর লগত কিমানটা জিরো আছে, দুটা জিরো আছে। গতিকে আমি সফলৰ পৰা দুটা ঘৰ আগত কি দিম, দশমিকটো বহাই দিম। এক ঘৰ দু ঘৰ, দশমিকটো ক'ত হ'ব, দশমিকটো হ'ব ইয়াত। এনেকৈ দশমিকলৈ ৰূপান্তৰ কৰে। বি নম্বৰটো প্ৰথমে আমি ওপৰটো লিখিলো 36560, তলত কিমান আছে 10,000। 10,000 এর লগত জিরো কেইটা আছে, এটা দুটা তিনটা চাৰিটা। গতিকে আমি সফলৰ পৰা কি কৰিম, চাৰি ঘৰ আগত দশমিক দিম। এক ঘৰ দুই ঘৰ তিনি ঘৰ চার, এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ। গতিকে দশমিকটো ক'ত হ'ব, ইয়াত হ'ব। এনেকৈ দশমিকলৈ ৰূপান্তৰ কৰে।